নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱীয়ে ৰানিঙৰ প্ৰেক্টিছ কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকৰ ৰানিং যিটো শিডিউল সেই ৰানিং শিডিউলটো কেনেকুৱা হ'ব লাগে। এতিয়া বহুতে এটা ভুল কৰে, সেইটো হৈছে যে তেওঁলোকে ফিল্ডলৈ যাব 1600 নাইবা 3200 মিটাৰ ৰানিং কৰিব আৰু তেওঁলোকে ফুল স্পীডত ৰানিং কৰে। তাৰপিছত তেওঁলোকে টাইম চায় যে ৰানিঙৰ টাইমটো কিমান লাগিছে। তেওঁলোকে ৰেগুলাৰ সেই একেটা কামকে কৰি থাকে। আপোনালোকৰ আগবেলা যদি দৌৰে 3200 মিটাৰ তেতিয়া টাইম চাব, ধৰি লওক 13 মিনিট লাগিছে, পাছবেলা তেওঁলোকে কমাবলৈ চায়। যদিহে কিবা কাৰণত তেওঁলোকৰ ৰানিঙৰ টাইমটো বেছি লাগি যায় তেতিয়া তেওঁলোকৰ মনটো বেয়া হয়। এতিয়া আপোনালোকে যদি সদায় 1600 নাইবা 3200 মিটাৰ অকল ৰানিঙৰ প্ৰেক্টিছ কৰি থাকে তেতিয়া আপোনালোকৰ যিটো ৰানিং সেই ৰানিঙৰ টাইমটো কেতিয়াও নকমে, বৰঞ্চ আপোনালোকৰ ৰানিঙৰ টাইমটো দিনক দিনে বেছিহে লাগিব পাৰে। গতিকে আপোনালোকে ৰানিং কৰিবলৈ হ'লে এটা নিৰ্দিষ্ট শিডিউল ফ'ল' কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ৰানিঙৰ টাইমটো কমিব। এতিয়া মই আপোনালোকক ৰানিঙৰ এটা শিডিউল দি দিম। সেই শিডিউলটোৰ মতে যদি আপোনালোকে ৰানিঙৰ প্ৰেক্টিছ কৰে তেতিয়া আপোনালোকে বহুতখিনি উপকৃত হ'ব। এতিয়া এই শিডিউলটো মই ফ'ল' কৰিছিলোঁ আৰু মই নিজে বহুতখিনি উপকৃত হৈছিলোঁ। এতিয়া আপোনালোকক মই ডে 1, ডে 2, ডে 3কে দিম। আপোনালোকে সেইটো আপোনালোকৰ নিজৰ সুবিধা অনুসৰি মিলাই ল'ব। এতিয়া বহুতে আপোনালোকক এটা কথা কয় যে দেওবাৰ দিনটো ৰেষ্ট দিব লাগে, কিন্তু সেইটো আপোনালোকৰ মনৰ কথা। ধৰি লওক আপোনালোকৰ দেওবাৰে যদি আপোনালোকে ফ্ৰী থাকে তেতিয়া দেওবাৰে আপুনি ৰানিং কৰিব পাৰে। যদি আপোনালোকৰ ধৰি লওক মঙল নাইবা বুধবাৰে যদি আপুনি বেছি বিজি থাকে তেতিয়া আপোনালোকে সেই দিনটো আপোনালোকে ৰেষ্ট দিব পাৰে। গতিকে ৰেষ্ট কোনটো দিন দিয়ে সেইটো আপোনাৰ নিজৰ কথা আৰু আপোনালোকে মিলাই ল'ব। ডে 1ত কোনটো বাৰ দিলে আপোনাৰ ভাল হয় সেইটো মিলাই ল'ব। আৰু আপোনালোকক প্ৰথমতে এটা কথা কৈ যাওঁ, যদিহে আপোনালোকৰ ধৰি লওক ডে 1 সোমবাৰ দিলে, তাৰপিছত আপোনালোকে কিবা কাৰণত মঙলবাৰ ক্ষতি হ'ল, তাৰপৰা বুধবাৰে যদি আকৌ ৰানিঙৰ প্ৰেক্টিছ কৰে তেতিয়া আপোনালোকে ডে 3টো নকৰিব, তেতিয়া আপোনালোকে ডে 2টো কৰিব। আৰু আপোনালোকে তেনেকৈ যদি প্ৰেক্টিছ কৰে তেতিয়া বহুতখিনি উপকৃত হ'ব। এতিয়া আপোনালোকে সদায় এটা কাম, সেইটো হৈছে যে আপোনালোকে ৰেগুলাৰ আপোনালোকে যেতিয়া ৰানিঙৰ প্ৰেক্টিছ কৰিব তেতিয়া আপোনালোকে ৱাৰ্ম আপ আৰু আপোনালোকে ষ্ট্ৰেচিং সেইটো কৰাটো আপোনালোকৰ কম্পালচৰি, আপোনালোকে সেইখিনি কৰিব লাগিব। এতিয়া ডে 1ত আপোনালোকে এমত কৰিব ষ্ট্ৰেচিং, তাৰপিছত 15 মিনিট ৱাৰ্ম আপ আৰু আপোনালোকে 4টা নাইবা 5টা ABC এক্সাৰচাইজ। তাৰপিছত আপোনালোকে 80 নাইবা 100 মিটাৰ স্পাইন লগাব আৰু আপোনালোকৰ যিটো স্পীড সেই স্পীডটো দিব 85ৰ পৰা 90%। মানে আপোনাৰ বডিতে যিমানখিনি লোড ল'ব পাৰে তাৰে আপোনালোকে 85ৰ পৰা 90% স্পীডত দৌৰিব। তাৰপিছত আপোনালোকে ৱৰ্কআউট কৰিব 4 কিলোমিটাৰ আৰু যিটো স্পীড সেইটো দিব 3 মিনিট 50 ছেকেণ্ডৰ পৰা 4 মিনিটৰ ভিতৰত এইটো দৌৰিবলৈ চেষ্টা কৰিব। তাৰপিছত 15 মিনিট কুলিং ডাউন এক্সাৰচাইজ। তাৰ পৰা PM-ত ডে 1ৰ PM-ত 20 মিনিট ৰানিং মানে শ্ল' ৰানিং কৰিব আৰু আপোনালোকে 100 মিটাৰৰ 6টা স্পাইন লগাব আৰু যিটো স্পীড সেইটো 90 পৰা 95% দিবলৈ চেষ্টা কৰিব। তাৰপিছত ষ্ট্ৰেচিং আৰু কুলিং ডাউন কৰিব। তাৰ পৰা ডে 2ত কৰিব আপোনালোকে 20ৰ পৰা 25 মিনিট হিল ট্ৰেইনিং, স্পীডটো দিব 85ৰ পৰা 90% আৰু যেতিয়া ঘূৰি আহিব তেতিয়া আপোনালোকে শ্ল' জগিং কৰি আহি থাকিব। তাৰ পৰা আপোনালোকে আহি কৰিব 15 মিনিট ষ্ট্ৰেচিং। তাৰপিছত ডে 2 PM-ত মানে পাছবেলা কৰিব আপোনালোকে 20ৰ পৰা 25 মিনিট ইজি ৰানিং আৰু আপোনালোকে 4টা ABC এক্সাৰচাইজ কৰিব আৰু আপোনালোকে কুলিং ডাউন কৰিব। তাৰপিছত ডে 3ত AM-ত কৰিব 2 কিলোমিটাৰ ৰানিং আৰু যিটো স্পীড সেই স্পীডটো 3.5 মিনিটৰ পৰা আপোনালোকে 4 মিনিটৰ ভিতৰত দৌৰিবলৈ চেষ্টা কৰিব। যদিহে আপোনালোকে 3.5 মিনিটৰ ভিতৰত পাৰে তেতিয়া আপোনালোকে কৰিব, কিন্তু আপোনালোকে 3.5 মিনিটৰ পৰা 4 মিনিটৰ ভিতৰত দৌৰিবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকে 3টা নাইবা 4টা আপোনালোকে 1 কিলোমিটাৰৰ আপোনালোকে স্পাইন লগাব আৰু যিটো টাইম সেই টাইমটো 3 মিনিট 20 ছেকেণ্ডৰ পৰা 3 মিনিট 25 ছেকেণ্ডৰ ভিতৰত দৌৰিবলৈ চেষ্টা কৰিব। তাৰপিছত 15 পৰা 20 মিনিট কুলিং ডাউনৰ এক্সাৰচাইজ। তাৰ পৰা ডে 3ত পাছবেলা ৰেষ্ট দিব আৰু বডিটো পূৰা মাছাজ কৰিব। আপোনালোকে বডিটো মাছাজ কৰোঁতে আপোনালোকে সৰিয়হৰ তেলটো ব্যৱহাৰ কৰিব, তেতিয়া বহুতখিনি আপোনালোকে উপকৃত হ'ব। তাৰপিছত ডে 4ত AM-ত 4 কিলোমিটাৰ ৰানিং কৰিব, অলপ স্পীডত যাব। যিটো স্পীড সেই স্পীডটো আপোনালোকে মিনিমাম 75ৰ পৰা 80% স্পীড দিব। তাৰপিছত ঘূৰি আহি কুলিং ডাউনৰ এক্সাৰচাইজ কৰিব। তাৰপৰা পাছবেলা কোৰ এক্সাৰচাইজ আৰু কুলিং ডাউন কৰিব। তাৰপিছত ডে 5ত 400 মিটাৰ 8টা স্পাইন লগাব আৰু যিটো স্পীড সেই স্পীডটো আপোনালোকে
90 পৰা 95% দিব আৰু আপোনালোকৰ যিটো মানে 400 মিটাৰ দৌৰিলে তাৰপিছত আপোনালোকে 2 মিনিট সময় ৰ'ব, মাত্ৰ 2 মিনিট ৰ'ব, তাৰপৰা আকৌ এটা ছেট লগাব। আপোনালোকে তেনেকৈ 8টা ছেট লগাব আৰু তাৰপিছত ৱাৰ্ম আপ আৰু এক্সাৰচাইজ দিব আৰু পাছবেলা আপোনালোকে ৰেষ্ট দিব। তাৰপিছত ডে 6ত 8 কিলোমিটাৰ আপোনালোকে স্ল' ৰানিং কৰিব আৰু আপোনালোকে পাৰ কিলোমিটাৰ 5ৰ পৰা 5.5 মিনিটৰ ভিতৰত দৌৰিবলৈ চেষ্টা কৰিব। তাৰপিছত পাছবেলা মানে PM ডে 6ৰ PM ৱাৰ্ম আপ কৰিব আৰু ABC এক্সাৰচাইজ কৰিব। গতিকে আপোনালোকে সেইখিনি যদি কৰে, আপোনালোকে এই চিডিউলটো যদি ফ'ল' কৰে, তেতিয়া আপোনালোকে বহুখিনি উপকৃত হ'ব আৰু আপোনালোকে ডে 7ত সম্পূৰ্ণৰূপে ৰেষ্ট দিব। ডে 7ত আপোনালোকে ঘৰতে এনেই আপোনালোকৰ ধৰি লওক ষ্ট্ৰেচিং আৰু আপোনালোকে ৱাৰ্ম আপ কৰিব পাৰে। গতিকে আৰু আপোনালোকৰ বডিটো মাছাজ দিব। এইটো চিডিউল যদি ফ'ল' কৰে তেন্তে আপোনালোকৰ ৰানিঙত বহুতখিনি আপোনালোকৰ উপকৃত হ'ব। গতিকে আপোনালোকে এই চিডিউলটো ফ'ল' কৰি চাব পাৰে। আপোনালোকৰ প্ৰথম অলপ কষ্ট হ'ব, কিন্তু আপোনালোকে সদায় যদি ফিল্ডলৈ গৈ 3500 মিটাৰ নাইবা 1600 মিটাৰ দৌৰি থাকে, তেতিয়া আপোনালোকৰ ৰানিঙৰ টাইমটো নকমে। গতিকে আপোনালোকে এই চিডিউলটো যদি ফ'ল' কৰে তেন্তে বহুখিনি উপকৃত হ'ব আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ চিডিউল পাই আপোনালোকে সেইখিনি ফ'ল' কৰিব পাৰে। কিন্তু আপোনালোকে যদি কৈছোঁ আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা, যদি এই চিডিউলটো ফ'ল' কৰে তেন্তে আপোনালোকৰ সময়টো কম লাগিব। ধন্যবাদ।